জয় আছিম জয় আইচিএম। আজি আৰচিএমৰ প্ৰডাক্ট পাই কিনে কেনেকুৱা লাগিছে আপোনাৰ? মোৰ ভালেই লাগিছে। আইচিএমত এই ফ্ৰী প্ৰডাক্ট পাইছোঁ। আইচিএম কোম্পানীৰ পৰা 3000 টকা বজাৰ কৰিবলৈ মই আজি এইখিনি ফ্ৰী পাইছোঁ। আৰু আগন্তুক আকৌ ফ্ৰী পাম বুলি ভাবি মই আইচিএমতে আৰু অলপ ওপৰত যাবলৈ চেষ্টা কৰিছোঁ তাৰমানে। ঠিক আছে বাৰু। জয় আছিম বাইদেউ। জয় আইচিএম। আপোনাৰ আজি আৰচিএমৰ ফ্ৰী প্ৰডাক্ট পাই কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এই ফ্ৰী প্ৰডাক্টবোৰ পালে কেনেকৈ পালে আপুনি অলপ বুজাই দিয়ক। মই 6 মাহ কণ্টিনিউ একেৰাহে বজাৰ কৰিলোঁ। কিমান টকাৰ বজাৰ কৰিছিলে আপুনি? 5000 বজাৰ কৰিলোঁ। 5000 বজাৰ কৰি মই এতিয়া 3000 টকা মই মানে ফ্ৰী প্ৰডাক্ট পাইছোঁ। 5000 বজাৰ কৰি আপুনি কিমান টকাৰ মানে 3000 টকাৰ বজাৰ পাইছে? 2500 টকাৰ 2500 টকা মই পাইছোঁ। 5000 পিভি কৰিছিলোঁ। 2500 পিভি কৰিছিলোঁ। 2500 পিভিৰ ভিতৰত মই এতিয়া 5000 মানে 2500 টকা মানে হেৰি পাইছোঁ। ফ্ৰী প্ৰডাক্ট পাইছে? প্ৰডাক্ট পাইছোঁ। 5000 টকা বজাৰ কৰিছিলোঁ। তাৰপৰা মই ওৰাং কৰিছিলোঁ। ওৰাং কৰাৰ পিছত তাৰ বিনিময়ত মোক 500 টকা এটা দিছে। কোনকেইটা কোনকেইটা প্ৰডাক্ট? 500 টকা মই এক্সট্ৰাকৈ পাইছোঁ। হয়, মুঠৰ ওপৰত মই আপুনি টোটেল 3000 টকা বজাৰ ফ্ৰী পাইছে। ফ্ৰী পাইছোঁ। অঁ, আৰু আৰচিএম কৰি মোৰ বহুত ভাল লাগিছে। আগৰ ভিতৰত আকৌ মই এনেকৈ আৰু ফ্ৰী প্ৰডাক্ট পাবৰ কাৰণে মই আকৌ বজাৰ কৰি আছোঁ। গতিকে এনেকৈ আগবঢ়াই নিম বুলি ভাবিছোঁ। আৰু আজি আপোনাৰ কেনেকুৱা লাগিছে ফ্ৰী প্ৰডাক্ট পাই? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে আৰচিএমত সোমাই। ধন্যবাদ।